Myself Venkatesh, your tour guide, my tour Venkatesh Appa tour guide. And you can see on the right, so this is a place called the Eureka Film City. Tour starting and ending point. फिल्म सिटी देखने के लिए, कभी भी बाहर जाने के लिए यहाँ शुरू होता है। इसलिए आप सभी लोग याद रख लो सर, एवरीबॉडी नोट इट, यूरेका नोट सुरेका। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এক আচৰিত ভ্ৰমণত। আজিৰ ব্লগটোত আমি আপোনালোকক লৈ যাম পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফিল্ম ষ্টুডিঅ' ৰামজী ফিল্ম চিটিলৈ। চাওঁ আহক ফিল্মৰ বিউটি আৰু ইমাজিনেশ্যনৰ এক বিশেষ পৃথিৱীলৈ। আমি এতিয়া উপস্থিত হৈছোঁ ৰামজী ফিল্ম চিটিৰ মেইন গেটত। হায়দৰাবাদৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰত অৱস্থিত ৰামজী ফিল্ম চিটি, আৰু এই ফিল্ম চিটিৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ নাম দিছে ৱৰ্ল্ড লাৰ্জেষ্ট ফিল্ম ষ্টুডিঅ' হিচাপে। এতিয়া আমি টিকেট কাউণ্টাৰত গৈ টিকেট কাটিলোঁ। টিকেট প্ৰাইচ হৈছে মাত্ৰ 1711 টকা উইথ GST। যদিও অলপ টিকেট প্ৰাইচটো বেছি, বাট দ্য প্লেচ ইজ পেচা ৱচুল। চ' বন্ধুসকল, আমি ফাইনেলি আহি পালোঁ ৰামজী ফিল্ম চিটি। বহুত ভাল লাগিছে। চাউথ ইণ্ডিয়াৰ এটা ভাল বা ঐতিহ্যমণ্ডিত ইয়াতে বহুত ধৰণৰ চিনেমা হৈছে, যেনেকৈ বাহুবলী। আপোনালোকে মোৰ লগত এই ৰামজী ফিল্ম চিটিটো পৰিদৰ্শন কৰিব এই ভিডিঅ'টোৰ জৰিয়তে। ৰামজী ফিল্ম চিটিত টিকেট কটাৰ পিছত আৰু টেনশ্যন নাই, কাৰণ বাছবিলাকে গোটেই ট'ৰবিলাক কৰাব। যেনেকৈ ইউৰেকা এণ্ট্ৰি পইণ্ট, এঞ্জেল ফাউণ্টেইন, জাক ফাউণ্টেইন, মাল্টিপাৰ্পাছ বিল্ডিং, নৰ্থ টাউন, চাউথ টাউন, বাহুবলী ছেট আৰু বহুতো। ৰামজী ফিল্ম চিটি ইজ এ কমপ্লিট ডে টুৰ। ৰামজী ফিল্ম চিটি 1996 চনত ৰামজী গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামজী ৰাওৰ দ্বাৰা স্থাপন কৰা হৈছিল। হায়দৰাবাদৰ ওচৰত প্ৰায় 2000 একৰ খেতি ভূমিত নিৰ্মাণ কৰা এই ফিল্ম চিটিটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ ষ্টুডিঅ' চহৰ, যাৰ নাম গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত অংকিত। ইয়াত একেলগে 20খনতকৈও অধিক চলচ্চিত্ৰ একেটা সময়ত শ্বুটিং হ'ব পাৰে। ই বহু জনপ্ৰিয় বলীউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ শ্বুটিঙৰ স্থান হিচাপে বিখ্যাত। তাৰ উপৰিও ই এক বৃহৎ টুৰিষ্ট স্পট, য'ত কৃত্ৰিম চহৰ, গাৰ্ডেন, লাইভ শ্ব' আৰু থিম পাৰ্ক আছে। এয়া বন্ধুসকল, আমি আহি পালোঁ ইউৰেকা ষ্টাৰ্টিং পইণ্ট, য'ত বাছবিলাকে আমাক লৈ যাব বাকীবিলাক ঠাইলৈ। फिल्म सिटी में सबसे बड़े ऊर्जा फाउंटेन, एंजल फाउंटेन। मतलब फाउंटेन की एक स्पेशलिटी भी है, जब किसी की शादी नहीं तो कोई ब्याचलर रहते हैं, जरा जल्दी शादी करने के लिए फाउंटेन को 3 बार चक्कर मारे तो जल्दी शादी हो जाए। एंड फॉर द राइट साइड द बड़ा बिल्डिंग, बिग बिल्डिंग, रजनीकांत चंद्रमुखी फिल्म लग 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 बिल्डिंग। हिंदी मूवी सूर्या वंशम पिक्चर में अमिताभ बच्चन सर का हवेली। गेट ऑफ इंडिया से प्यार का निशान ताजमहल भी रेडी। अरे होता ना, मुंबई टू आगरा, आगरा टू मुंबई ओनली 2 मिनट का रास्ता। यहाँ पे मूवी शूटिंग किया पुष्पा 1, यहाँ पे शूट किया। झुकेगा नहीं है साला, तगेदले। but all building total पूरा setting building cardboard plywood, not original। ভগৱতম ছেট হৈছে এটা বিশাল, আভাসপূৰ্ণ আৰু আধ্যাত্মিক ছেট, যাক প্ৰাচীন ভাৰতীয় ধৰ্মীয় নাট্যকলাৰ মঞ্চৰূপে সাজি তোলা হৈছে। এই ছেটটোত শ্ৰীকৃষ্ণ, ৰাম, হনুমান আদি পৌৰাণিক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি নাট্যৰ ওপৰত দৃশ্য উপস্থাপন কৰা হয়। ভগৱতম ছেটৰ উদ্দেশ্য হৈছে দৰ্শকক পুৰাণৰ জীৱন্ত অনুভৱ দিয়া, যেন সিহঁতে ভগৱানৰ কথাৰ প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিছে। ই এক ধৰ্মীয়, সাংস্কৃতিক আৰু দৰ্শনীয় অভিজ্ঞতা। সঁচাকৈয়ে ভগৱতম ছেটটো হৈছে ৰামজী ফিল্ম চিটিৰ অন্যতম আকৰ্ষণীয় ধাৰ্মিক সাংস্কৃতিক এলেকা, য'ত নাট্যৰ সৈতে ধাৰ্মিক কল্পনাও জীৱন্ত হয়। বাহুবলী। বাহুবলী ভাৰতীয় চিনেমাৰ ইতিহাসত এক অভূতপূৰ্ণ সৃষ্টি। ডাইৰেক্টৰ S.S. ৰাজামৌলীয়ে নিৰ্মাণ কৰা এই চিনেমাৰ বাবে নিৰ্মাণ কৰা হৈছিল এক বিশাল আৰু দৃষ্টিনন্দন ছেট, যাক আমি বাহুবলী ছেট বুলি জানো।
ছেটখনত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মনলৈ বাহুবলীৰ দৃশ্যবোৰ হঠাৎ ভাহি আহিব। সামৰিক গেৰুৱা দুৱাৰ, শিল পাথৰেৰে বনোৱা মহিষমেতি ৰাজমহল, ৰাজচক্ৰ আৰু ৰণভূমিৰ ছেটবোৰ একেবাৰে বাস্তৱিক হৈ পৰিব। এই ছেটখনত আপুনি দেখিব ৰাজমহলৰ মূল দুৱাৰ, শিৱলিং উঠোৱাৰ সেই প্ৰসিদ্ধ দৃশ্য, প্ৰতাপপাত যুদ্ধমাত, বাহুবলীৰ ৰাজসিংহাসন। এই ছেটসমূহ শুদ্ধৰূপে ফাইবাৰ আৰু কাঠৰে নিৰ্মিত, কিন্তু দৃশ্যত ই বাস্তৱ যেনেই লাগে। এই ছেট নিৰ্মাণ কৰিবলৈ বহু বছৰ পৰিশ্ৰম লাগিছিল। প্ৰায় 2000জন শিল্পী, কৰ্মচাৰী আৰু ছেট ডিজাইনে মিলি বাহুবলী ছেটটো সাজিছিল। এই বাহুবলী ছেট হৈছে ফিল্ম চিটিৰ অন্যতম আকৰ্ষণ, যি বছৰৰ প্ৰতিটো দিনতে পৰ্যটকে ভৰি থকাই থাকে। ইয়াৰ উপৰিও বাহুবলীৰ অস্ত্ৰ, পোচাক আৰু স্পেচিয়েল ইফেক্টৰে প্ৰদৰ্শনো উপলব্ধ। এই ঠাইত আহি বহুতে নিজৰ ফটো আৰু ভিডিঅ' তোলে যেন তেওঁলোকে বাহুবলী চিনেমাৰ এটা অংশ। ইয়াত থকা গাইডে আপোনাক প্ৰতিটো ছেটৰ পিছৰ কাহিনী বুজাই দিয়ে। ইয়াত আপোনাক টাইম মেচিনত উঠি আন এক যুগলৈ লৈ যোৱা যেন অনুভৱ হয়। আপোনালোকে সকলোৱে হয়তো দেৱসেনাৰ কিৰদাৰটো দেখিছে। তেওঁ আছিল বাহুবলীৰ এক গুৰুত্বপূৰ্ণ কেৰেক্টাৰ। তেওঁ ভল্লভদেৱৰ মৃত্যুৰ বাবে চিতা সাজিছিল, য'ত এটুকুৰ এটুকুৰ কৰি তেওঁ জমা কৰিছিল চিতাৰ খৰি। সেয়ে এই ছবিৰ বাস্তৱিক ৰূপ দিয়াৰ কাৰণে ইয়াত সাজি উঠাইছে দেৱসেনাৰ প্ৰতিমূৰ্তি। এই গছটোৰ তলতে বাহুবলী আৰু কাটাপ্পাই চিনেমাখনত ভাত খাইছিলে। এই ছেটটো চোৱাৰ পিছত নিশ্চয় আপোনালোকৰ বাহুবলী চিনেমাখনৰ কথা মনত পৰিছে। এয়া হৈছে বাহুবলী ৰেষ্টুৰেণ্ট, য'ত এটা বিখ্যাত ফুড চেলেঞ্জ আছে, বাহুবলী বিৰিয়ানী চেলেঞ্জ। ভল্লভদেৱৰ মূৰ্তিটো চোৱাৰ পিছত সেই গুজবাম চিনটোৰ কথা মনত পৰিছিলে, য'ত ভল্লভদেৱৰ ৰাজ্য অভিলেখ হৈছিল আৰু প্ৰথম বাহুবলীৰ প্ৰেজেঞ্চ ফিল কৰিছিলে সকলোৱে। এয়া হৈছে ৰাজসিংহাসনত, য'ত বাহুবলীয়ে সেই বিখ্যাত চিনটো কৰিছিল, औरत पे हाथ डालने वाले का हाथ नहीं काटते, काटते हैं उसका गला। এয়া আমি আৰু এটা ছেটত আহিছোঁ, য'ত জেনেৰেলি ইনডোৰ যোনবিলাক ৰেষ্টুৰেণ্ট বা ডেন্স, ডিস্কো এইবিলাকৰ শ্বুটিং হয়। আৰু ইয়াত আহি এটা তেনেকুৱা ধৰণৰ পৰিৱেশৰে আইটেম ছংবিলাকৰ কথা মনত পৰিছিলে। ৰামোজী ফিল্ম চিটিৰ ভিতৰতে চাহাজ বুলি এটা এডভেঞ্চাৰ স্পৰ্টছ ক্লাবৰ নিচিনা আছে, য'ত আপোনালোকে বিভিন্ন ধৰণৰ স্পৰ্টছ গেমছ আপোনালোকে তাতে পাৰ্টিচিপেট কৰিব পাৰে, যেনেকৈ আৰ্চাৰী বা অন্যান্য। ইয়াৰ ক্ষেত্ৰত এটা ক'বলগীয়া কথা এইটোৱেই যে দুটা গেম বা দুটা স্পৰ্টছ ইয়াতে ফ্ৰী হয় আপোনালোকৰ কাৰণে, কিন্তু বাকী স্পৰ্টছ যেনেকৈ জিপ লাইনিং বা আৰ্চাৰী এইবিলাকৰ কাৰণে আৰু এক্সট্ৰা পে'মেণ্ট আপোনালোকে কৰিবলগীয়া হয়। এইটো এটা ৰেষ্টুৰেণ্ট। আমি যিহেতু ঘূৰি ঘূৰি এটা লাঞ্চৰ টাইম হৈছিলে, সেইকাৰণে বিখ্যাত হায়দৰাবাদী বিৰিয়ানীয়ে অৰ্ডাৰ কৰিলোঁ। এয়া দেখিছে আপোনালোকে, এই স্পৰ্টছটো ফ্ৰী হয়। চ' আপোনালোকে ফ্ৰীলি ইয়াতে খেলিব পাৰে। আৰু এইটো টিকেট কাউণ্টাৰ, আপোনালোকে যদি অন্যান্য আৰু গেমবিলাকত যদি পাৰ্টিচিপেট কৰিব বিচাৰে, তেনেহ'লে এই কাউণ্টাৰত গৈ পিনে আৰু আপোনালোকে টিকেট কৰিব লাগিব। চ' ইয়াতে বেছি টাইম আমি স্পেণ্ড নকৰি আৰু অন্যান্য আমাৰ যোনখিনি বেলেগ পৰিদৰ্শনৰ কাৰণে ভেনিউ আছিলে, যেনেকৈ এইটো এটা ইউৰোপ কলনী, ইয়াত আমি আহিলোঁ। ইয়াত ইউৰোপ কলনীত জেনেৰেলি সেইবিলাক শ্বুটিং ইয়াতে কৰা হয়, য'ত ফৰেনৰ যোনটো কালচাৰ বা ফৰেনৰ যোনখিনি হাউচিং কলনী আছে সেইখিনি দেখুৱাৰ কাৰণে এইবিলাক ফিল্ম ইয়াতে শ্বুটিং কৰা হয়। চ' ইয়াত আহিলে এনেকুৱা ধৰণৰ এটা ফিল হয় যে আমি ক'ৰবাত লণ্ডন বা অন্যান্য ক'ৰবাত ফৰেনত আমি ভিজিট কৰিব আহিছোঁ। আপোনালোকে চাগে সকলোৱে অৱতাৰ মুভিখন দেখিছে। অৱতাৰ মুভিখন কেনেকৈ শ্বুট কৰা হৈছিল তাৰ কাৰণে লাইভ পাৰফৰ্মেঞ্চ ইয়াতে এটা দেখুওৱা হয়। আমি সকলোৱে এই পাৰফৰ্মেঞ্চটো কেনেকৈ তেওঁলোকে আৰ্টিষ্টৰ যোগেদি কৰে, কেনেকৈ এইটো বাস্তৱিকত লৈ আহে তেওঁলোকে অৱতাৰ যোনটো কেৰেক্টাৰ, সেই বিষয়ে আমি ইয়াতে দেখিব পাম। ইয়াত এজন ল'ৰা আছে, যোনজন এজন আৰ্টিষ্ট, যোনে অৱতাৰৰ কেৰেক্টাৰটো ইয়াতে কৰি আছে। তেওঁৰ গাত বিভিন্ন ধৰণৰ চেঞ্চাৰ্ছ
তেওঁৰ গাত বিভিন্ন ধৰণৰ কেমেৰাছ আছে এই গোটেই ৰুমটোত কেমেৰাইদি ভৰ্তি তেওঁ যোনটো মুভমেণ্ট ইয়াতে কৰে আমি স্ক্ৰীণত অৱতাৰৰ যোনটো কেৰেক্টাৰ আছে সেই মুভমেণ্টটো কৰাই দেখা পাওঁ আৰু এই যোনটো ৰুম আছে এই ৰুমত পৰ্দাৰে তেওঁলোকে কভাৰ কৰিছে এই পৰ্দাবিলাকত তেওঁলোকে VFX ইউজ কৰি অৱতাৰৰ যোনটো চিনিক বিউটি তেওঁলোকে ইয়াতে লৈ আহে আপোনালোকে স্ক্ৰীণত যেতিয়া দেখিব স্ক্ৰীণত আপোনালোকে দেখিব অৱতাৰ যোনটো আছে অৱতাৰটোৱে হাত দাঙিছে যেতিয়া এই ল'ৰাজনে হাত দাঙে বা অৱতাৰটোৱে মুভমেণ্ট কৰে যেতিয়া এই ল'ৰাজনে মুভমেণ্ট কৰে আপোনালোকে তাত এখন চেয়াৰো দেখিছে সেই চেয়াৰখন একচুৱেলি এই ষ্ট'নটো এতিয়া যদি সেই ল'ৰাজনে সেই চেয়াৰখন দাঙে তেনেহ'লে এই ষ্ট'নটো স্ক্ৰীণত দাঙা দেখাব চ' বহুত ভাল এটা লাইভ পাৰফৰ্মেঞ্চ আমি ইয়াতে দেখিলোঁ এইটো এটা ভাৰ্চুৱেল শ্বুট ৰুম মুভিজ লাইক মিছন ইম্পচিবল ৰা 1 ৰবট এনেকুৱা ভাৰ্চুৱেল ৰুমৰ ভিতৰত শ্বুট কৰা হয় এই ৰুমটোৰ ভিতৰত সোমালে এনেকুৱা ফিল হয় যেন আমি সঁচাই ইউৰোপৰ কোনোবা নদীৰ কাষত থিয় হৈ আছোঁ সেই স্ক্ৰীণটোলৈ চাওক আমাক সকলোকে কোনোবা ধুনীয়া ইউৰোপৰ ঠাইত থকা নিচিনা লগা নাইনে আমাৰ লগত থকা সৰু ছোৱালীজনী যে কিমান জঁপিয়াইছে ফূৰ্তিতে এই ৰুমটোত প্ৰৱেশ কৰাৰ পিছত তাৰ বৰ্ণনা শব্দত কৰিব নোৱাৰি ইউৰোপ কলনী হৈছে ৰামজী ফিল্ম চিটিৰ ভিতৰত থকা এটা থিম ভিত্তিক ছেট য'ত ইউৰোপৰ নগৰ আৰু কলনীৰ অনুকৰণ কৰা হৈছে ইয়াৰ ডিজাইন আৰু পৰিৱেশ এনেভাৱে সাজি তোলা হৈছে যাতে পৰ্যটকসকলে ইউৰোপীয় দেশৰ দৰে ফিল পায় গলিৰ দুয়োপাশে ডাঙৰ ডাঙৰ ৰঙীন ভৱন আৰ্শযুক্ত দৰ্জা বেলকনি আৰু কাঁচৰ জাননীৰ ডিজাইন ইউৰোপৰ প্ৰাচীন সঁচা পেভাৰ ষ্ট্ৰীটৰ দৰে গলি আৰু পথ ডেকৰেশ্যন হিচাপে ইউৰোপীয় শৈলীৰ কফি শ্বপ বেকাৰী আৰু দোকানৰ ছাইনবোৰ্ড ইয়াত বহু বিজ্ঞাপন মিউজিক ভিডিঅ' আৰু ছবিৰ দৃশ্য শ্বুট কৰা হয় where the neon glows every block tells a tale the whole city knows rhythms in the shadows where the cold wind blows life's a gamble on these streets anything goes boom bap echoes through the alleys at night soulful samples lift the darkness to light deep kicks pounds like a heartbeat fight these gritty vibes keep my story inside the struggle and climb the clock keeps spinning but I'm owning my time words like puzzle pieces fitting tight in the rhyme snares punch louder than the city's own chime boom bap echoes through the alleys at night soulful samples lift the darkness to light beat kicks pounds like a heartbeat fight these gritty vibes keep my story inside each corner whispers a hero fell smooth flow cutting through the urban scale where truths are spoken and tales unveiled boom bap echoes through the alleys at night soulful samples lift the darkness to light beat kicks pounds like a heartbeat fight these gritty vibes keep my story inside at night soulful samples lift the darkness to light deep kicks pounds like a heartbeat fight these gritty vibes keep my story inside
বন্ধুসকল ৰামজী ফিল্ম চিটি এটা কমপ্লিট ডে ট্যুৰ মোবাইলৰ চাৰ্জ নোহোৱাৰ কাৰণে আপোনালোকক 2-3টা স্পট আমি দেখাব নোৱাৰিলোঁ যেনেকৈ ৱাইল্ড ৱেষ্ট ষ্টাণ্ট শ্ব' ক্লজিং চেৰিমনি আপোনালোকে কেতিয়াবা ইয়াতে আহিলে গোটেই দিনটোৰ প্লেন লৈ আহিব তেতিয়াহে সকলো জেগাবিলাক ভালকৈ আপোনালোকে পৰিদৰ্শন কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ